নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত কিতাপখনৰ পাঠ 1 সংখ্যা এই পাঠটিত যিমানবোৰ অংক কৰি দিবলগীয়া আছে আটাইবোৰ কৰাই দিয়াৰ লগতে ভালদৰে বুজাবলৈ চেষ্টা কৰা হ'ব যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ পাঠ 1 সংখ্যা সংখ্যাক আমি ইংৰাজীত কি বুলি কওঁ নম্বৰ বুলি কওঁ হয়নে আমি সকলোৱে জানো সংখ্যাক আমি কি বুলি কওঁ নম্বৰছ বুলি কওঁ এতিয়া এই পাঠটিতনো সংখ্যাৰ বিষয়ে কি কথা আছে আমি ভালদৰে জানি বুজি লওঁ প্ৰথমতে আমাক ইয়াতে দিয়া আছে বাপুকণৰ ফুলৰ খেতি অৰ্থাৎ প্ৰথমে আমি পাম বাপুকণৰ ফুলৰ খেতিৰ বিষয়ে কিছু কথা বাপুকণে প্ৰতি বুধবাৰে নিজৰ খেতিৰ ফুলবোৰ বজাৰলৈ নি বিক্ৰী কৰে সৰু খৰাহিবোৰত 10 পাকৈ আৰু ডাঙৰ খৰাহিবোৰত 100 পাকৈ ফুল থয় অৱশিষ্ট ফুলবোৰ থালত থয় আহাচোন বাপুকণে সজাই থোৱা খৰাহি আৰু থালৰ ফুলবোৰ গণনা কৰি সংখ্যাৰে আৰু আখৰেৰে লিখো অৰ্থাৎ কি কৈছে যিবিলাক ডাঙৰ খৰাহি তাত কিমানকৈ আছে বুলি কৈছে 100 পাকৈ ফুল আছে আৰু যিবিলাক সৰু খৰাহি তাত কিমানকৈ আছে 10 পাকৈ আছে আৰু এই ধৰণে যি থালিত থোৱা হৈছে এয়া হৈছে অৱশিষ্ট অৰ্থাৎ এটা এটাকৈ থোৱা ফুল এয়া ক'ত ৰখা হৈছে থালিত ৰখা হৈছে আৰু আটাইবোৰ আমাক গণি মেলি সংখ্যাৰে আৰু আখৰেৰে লিখিব দিছে এইখিনি কাম সকলোৰে কাৰণে সহজ হয়নে ইয়াতে আমাক ডাঙৰ খৰাহি কেইটা দিছে এটা দুটা অৰ্থাৎ আমি গম পালো ইয়াতে কিমান হল 200 হল বাকি সৰু খৰাহি কেইটা দিছে দুটা দিছে তো ইয়াতে 10 কৰি কিমান হল 20 হল অৰ্থাৎ কিমান হল অল টোটাল 220 সংখ্যাৰে ইয়াতে লিখি থৈ দিছে অলৰেডি 220 আৰু আখৰেৰে লিখিছে 220 এতিয়া আমাক নেক্সটটো দিছে যে এয়া যেহেতু সৰু খৰাহিত কিমানকৈ থাকিব বুলি কৈছিলে 10 পাকৈ থাকিব হয় 10 পাকৈ থাকিলে ইয়াতে 10 20 30 আৰু অৱশিষ্ট ফুল থালত কেইটা থোৱা হৈছে 1 2 3 4 5 অৰ্থাৎ আমি কিমান গম পালো 30 আৰু 5 লগ লাগি কিমান হল 35 হল তো ইয়াতে আমি লিখিছো 35 আৰু আখৰেৰে লিখিছো 35 তাৰ পিছত আমাক কি দিছে ইয়াতে ডাঙৰ খৰাহি দিয়া আছে ডাঙৰ খৰাহিত 100 পাকৈ থাকে 100 200 300 400 500 600 আৰু অৱশিষ্ট ফুল কিমান দিছে আমাক 1 2 3 4 অৰ্থাৎ আমি কি গম পালো 604 হেহে আমি ইয়াতে লিখিছো 604 আৰু আখৰেৰে লিখিছো 604 তাৰ পিছত আমাক ইয়াতে দিছে 100 200 300 400 500 600 700 800 900 যেহেতু আটাইকেইটা ডাঙৰ খৰাহি ইয়াতে কিমান পালো আমি 900 পালো এইটো সৰু খৰাহি ইয়াতে কিমান দিয়া আছে 10 পা হয়নে তো 900 হল আৰু ইপিনে আমি কি গম পালো 10 এটা থাকিল আৰু ইপিনে 1 2 3 অৰ্থাৎ কিমান হল 10 আৰু 3 লগ লাগি আমি কিমান পালো 13 পালো অৰ্থাৎ 913 তো ইয়াতে আমি কি লিখিছো 913 আৰু আখৰেৰে লিখিছো 913 এতিয়া আমাক কি কৈছে যে 520 ভাগ ফুল থবলৈ কেইটা খৰাহি লাগিব আমি গমেই পাইছো 500 হ'ব লাগিলে পাঁচটা আমি কি ল'ব লাগিব ডাঙৰ খৰাহি ল'ব লাগিব আৰু 20 হ'ব লাগিলে আমি কি ল'ব লাগিব দুটা সৰু খৰাহি ল'ব লাগিব তো আমাৰ তেতিয়া মিলি যাব পাঁচটা ডাঙৰ খৰাহি আৰু দুটা সৰু খৰাহি তাৰ পিছত কৈছে 990 পা ফুল থবলৈ কেইটা খৰাহি লাগিব একেই কথা 900 হ'বৰ কাৰণে আমি 9টা কি ল'ব লাগিব ডাঙৰ খৰাহি আৰু 9টা কি ল'ব লাগিব সৰু খৰাহি তেতিয়া আমি কি পাই যাম 990টা পাই যাম ঠিক আছে এতিয়া আমাক নেক্সট পৃষ্ঠাত দিছে তলৰ চিত্ৰত দিয়া বস্তুবোৰ গণনা কৰি সংখ্যাৰে আৰু আখৰেৰে লিখোৱা হা ইয়াতো একে ধৰণে এই বান্ডলটোত আমাক 10টাকৈ দিয়া আছে অৰ্থাৎ ইয়াতে কিমানডাল আছে লাঠি 1 2 3 4 5 6 7 8 9 10 ঠিক আছে ইয়াতে 10কৈ আছে আৰু ইয়াতে 100কৈ আছে অৰ্থাৎ এই 10কৈ 1 2 3 4 5 6 7 8 9 10 অৰ্থাৎ কিমান হল 10 ঠিক আছে 10ৰ লগত আমি যদি 10টা কি কৰো পূৰণ কৰো তেতিয়াহলে কিমান হ'ব 100 হ'ব হয়নে এতিয়া ইয়াতে যেহেতু 10কৈ আছে ইয়াতে 10 20 30 40 আমি কিমান পালো 40 আৰু আমাৰ এনেকুৱা ধৰণৰ লাঠি কেইডাল আছে ইয়াতে 1 2 3 4 5 6 7 অৰ্থাৎ কিমান হল 10ৰ লগত 40ৰ লগত যদি আমি 7 যোগ কৰি দিও কিমান পাম 47 পাম হয় হেহে ইয়াতে লিখা হৈছে আখৰেৰে 47 আকৌ ইয়াতে আমি কিমান বুলি ক'লো
ইয়াতে 100 কৈ আছে ঠিক আছে তো ইয়াতে 100 কৈ থাকিলে 100 200 300 400 500 600 আৰু অৱশিষ্ট লাঠি এডাল আছে সেয়ে ইয়াতে কিমান হ'ব 601 ইয়াতে লিখা কৈছে 601 হ'ব তাৰপিছত ইয়াতে আছে কিমান কৈ 100 কৈ হ'ব আৰু ইয়াতে এটা শাৰীতে আছে কিমান কৈ 10 কৈ তো এতিয়া ইয়া হ'ব 100 200 300 400 500 600 700 ইয়া 700 হ'ল আৰু ইপিনে 10 20 ঠিক আছে তাৰপিছত 1 2 3 4 অৰ্থাৎ 700 কিমান হ'ব 24 হ'ব ইয়াতে আমি এনেধৰণে লিখিছো 724 আৰু আখৰেও লিখিছো 724 তাৰপিছত একে ধৰণে ইয়াতেও 100 200 300 400 500 10 20 30 40 50 তো কিমান হ'ল 550 সেয়ে আমি ইয়াতে লিখিছো এনেধৰণে প্ৰথমে সংখ্যাৰে আৰু তাৰপিছত লিখিছো 550 বুলি ইয়াতে শিক্ষকলৈ এটা নিৰ্দেশনা দিছে যে শিক্ষাৰ্থীক এয়া মানে 10 আৰু এয়া মানে 100 বুলি ব্যৱহাৰ কৰিবলৈ সহায় কৰিব অলৰেডি মই কৈ থলো সকলোৱে আশা কৰো বুজি পাইছে এতিয়া আমাক নেক্সট কি দিছে হেটো চাইছো এতিয়া আমাক দিছে বুধবাৰে বাপুকনে বাগিচাৰ পৰা ফুলবোৰ সংগ্ৰহ কৰি দেখিলে যে ফুলবোৰ থবলৈ 10টা ডাঙৰ খৰাহীৰ প্ৰয়োজন হ'ল বাপুকনে সেইদিনা কেইপা ফুল সংগ্ৰহ কৰিলে চাও আহা এতিয়া আমি ডাঙৰ খৰাহীত আগতে গম পাইছিলো যে কিমান কৈ থাকে 100 কৈ তো আমি ইয়াতে গুণু 100 200 300 400 500 600 700 800 900 1000 অৰ্থাৎ ইয়াতে লিখাই আছিল বাৰু তথাপি আমি গণি লৈছো কিমান হৈছে ইয়াতে 1000 অৰ্থাৎ কি কৈছে যে 1000 হৈছে 999 ঠিক পিছৰ সংখ্যা অৰ্থাৎ 1000ৰ আগত আমি কোনটো সংখ্যা পাও 999 অৰ্থাৎ 999 পাম আৰু ইয়াতে দিছে জানি লও আহা 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হৈছে কি 1000 যে 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 1000 হ'ব এতিয়া আমাক দিছে দৈনন্দিন জীৱনত 1000ৰ ব্যৱহাৰ আমি এই ফিল্টাৰটোৰ মূল্য কিমান টকাত কিনিব পাৰিম আমি 1000 টকাত হয় এই ফিল্টাৰটোৰ মূল্য কিমান দিয়া হৈছে আমাক ইয়াতে 1000 টকা তাৰপিছত এখন হৈছে নামঘোষা শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষাখনত মুঠ 1000 এটা অৰ্থাৎ 1000 এটা আখৰেৰে আমাক ধুনীয়াকৈ লিখি দিছে ঘোষা আছে ইয়াক হাজাৰী ঘোষা বোলা হয় অৰ্থাৎ কি কৈছে এই নামঘোষাখনত কিমানটা ঘোষা আছে 1001টা আৰু ইয়াক আমি কি বুলি কও হাজাৰী ঘোষা বুলি কও কাৰণ হাজাৰটা কি আছে তাত ঘোষা আছে এয়া হৈছে ডগা আৰু এই ডগাটোত কি কিমান আছে 1000 গ্ৰাম আছে ঠিক আছে অৰ্থাৎ 1 কেজিত কিমান গ্ৰাম 1000 গ্ৰাম হয় তাৰ পিছত ইয়াতে কি দিয়া হৈছে চাৰিটো 1000 বছৰক এক সহস্ৰাব্দ বুলি কোৱা হয় ইখিনি বুজি পোৱা গৈছে যে এই ফিল্টাৰটোৰ দাম কিমান 1000 টকা এই নামঘোষাখনত 1000 এটা কি আছে ঘোষা আছে আৰু সেই কাৰণে তাক কি বুলি কোৱা হয় হাজাৰী ঘোষা কোৱা হয় আৰু এয়া হৈছে 1 কেজিৰ এটা ডগা ইয়াতে আমাৰ 1 কেজি ডগাক আমি গ্ৰামত নিবলৈ হলে কিমান বুলি কও 1000 গ্ৰাম বুলি কও আৰু 1000 বছৰক এক সহস্ৰাব্দ বুলি কোৱা হয় ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে কোনখন পাউৰুটি নিগনিটোৰ ওচৰত আছে এতিয়া আমি এই নিগনিটো যে আমাক দিয়া হৈছে এই নিগনিটোৰ কোনখন পাউৰুটি ওচৰত আছে সুধিছে ইয়াৰে উত্তৰ কোনটো হ'ব 1000 হ'ব কাৰণ 1000ত থকা যিখন পাউৰুটি এইখন ওচৰত আছে নিগনিটো কোনটো সংখ্যাত আছে নিগনিটো 1300 সংখ্যাটোত আছে হয় নিগনিটোৰ ওচৰত থকা পাউৰুটিখন কোনটো সংখ্যাত আছে 1000ত আছে 1300 অৰ্থাৎ 1300ৰ নিকটৱৰ্তী হাজাৰ হৈছে কিমান 1000 ঠিক আছে তাৰপিছত আমাক কি দিছে নিকটৱৰ্তী মানে আগতে শিকাইছিলো নহয় ক্লাছ 3 তে শিকাইছিলো যে ওচৰত থকাটোক বুজাইছে এতিয়া নেক্সট দিছে আমাক নিগনিটো 1600 অৰ্থাৎ 1600ত থাকিলে কোনটো সংখ্যাত থকা পাউৰুটিখন নিগনিটোৰ ওচৰ হ'ব এতিয়া নিগনিটো যদি এই 1600ত থাকে ঠিক আছে 1600ত থাকিলে কোনখন পাউৰুটি ওচৰত হ'ব এইখন হ'ব অৰ্থাৎ কিমান হ'ব 2000 তো ইয়াতে আমি লিখিছো 2000 তাৰপিছত খটো দিছে নিগনিটো 1300 বা 1300ৰ বাহিৰে তলৰ কোন কেইটা সংখ্যাত থাকিলে 1000ত থকা পাউৰুটিখন নিগনিটোৰ ওচৰ হ'ব ঘেৰ দিয়া এতিয়া যদি নিগনিটো 1300ত আছে কোনখন পাউৰুটিত মানে কোনটো জেগাত থাকিলে পাউৰুটিটো কি হ'ব ওচৰত হ'ব এই তলৰ সংখ্যা কেইটাত ঘেৰ দিব দিছে যেনে 1200ত থাকিলে কি হ'ব ওচৰ হলেহেতেন হয় নে 1400 থাকিলে ওচৰ হলেহেতেন কিন্তু 1700 কি হৈ যাব দূৰ হৈ যাব হয় 1800 দূৰ হৈ যাব কাৰণ ইখনৰ পৰা
ওচৰত থাকিব 1900টো কি হৈ যাব দূৰ হৈ যাব মই যে 1700 1800 1900 বুলি কৈছোঁ সেয়া কিন্তু আমি 1700 1800 1900 এনে ধৰণেও ক'ব পাৰোঁ হ'ব এতিয়া আমাক কি দিছে যে অনুমান কৰি ফুল দুপা পাতবোৰৰ সৈতে মিলাও আহা তোমালোকৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সংখ্যা 1000তকৈ কম এইটোৰ লগত আমি মিলিয়াই দিলো হয়নে তাৰপিছত দিছে চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত কিতাপখনত থকা শব্দৰ সংখ্যা সুধিছে শব্দৰ সংখ্যা কি হ'ব 1000তকৈ বেছি হ'ব হয়নে তোমালোকৰ বিদ্যালয়ৰ পুথিভঁৰালত থকা কিতাপৰ সংখ্যা 1000তকৈ কি হ'ব কম হ'ব তোমালোকৰ চুবুৰীত থকা মানুহৰ সংখ্যা 1000তকৈ কি হ'ব বেছি হ'ব ভৰ্তি বস্তা এটাত থকা আলুৰ সংখ্যা কি হ'ব 1000তকৈ কম হ'ব আৰু তোমালোকে ঘৰৰ পৰা বিদ্যালয়লৈ আহোঁতে কঢ়া খোজৰ সংখ্যা 1000তকৈ কি হ'ব বেছি হ'ব এতিয়া আমাক দিছে চিন্তা কৰি লিখো আহা এইখিনি অকমান বুজিবলৈ চেষ্টা কৰিলে হ'ল দেই 1000ৰ ঠিক আগৰ সংখ্যাটো কি এইটো বাৰু আমি সকলোৱে জানো 999 950 টকাৰ লগত আৰু কিমান টকা লগ লগালে 1000 টকা হ'ব এতিয়া মই এইকেইটা অকমান কৰি মিলি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কিমান সুধিছে 950 তে 950ৰ লগত এনেকুৱা কি সংখ্যা আমি যোগ কৰিলে কি পাম 1000 পাম আমাৰ বেলেগ একো কথা নাই যে 1000টো যেহেতু আমাক দিয়া আছে আৰু আমাক কি দিয়া আছে 950টো দিয়া আছে তো আমি এই দুটা পুনতে কি কৰিম বিয়োগ কৰিম 0ৰ পৰা 0 গলে কি হয় 0ই হয় ইয়াতে 10 আছিলে 10ৰ পৰা আমি কি কৰিম 10ৰ পৰা আমি 5 বিয়োগ কৰিলে কিমান পাম 5এই পাম হয় বাকি ইয়াতে তো 9ৰ পৰা 9 না যায় তো ইয়াতে কিমান হ'ব উত্তৰটো 50 হ'ব অৰ্থাৎ আমি 950ৰ লগত যদি 50 কি কৰি দিও যোগ কৰি দিও দেখাই দিছো বাৰু 950 আৰু ইয়া 50 ইয়াৰ লগত যদি আমি কি কৰো 50টো যোগ কৰি দিও তেতিয়াহলে আমি উত্তৰ কিমান পাম 1000 পাম হেহে আমি ইয়াতে কি লিখিছো উত্তৰটো 50 লিখিছো অৰ্থাৎ 950 টকাৰ লগত আৰু কিমান টকা লগ লগালে 1000 টকা হ'ব 50 টকা নেক্সট আমাক দিছে প্ৰেক্ষাগৃহ এটাত 1000খন আসন আছে 850 গৰাকী মানুহ বহাৰ পাছত কিমানখন আসন খালি থাকিব অৰ্থাৎ প্ৰথমে কিমান দিছে আমাক 1000খন আৰু ইপিনে মানুহ কিমান আছে 850 গৰাকী হয় এতিয়া কিমানখন খালি থাকিব এটো আমি কি কৰিম বিয়োগ কৰিম অৰ্থাৎ 1000খন আসন আছিল তাতে কিমান মানুহ বহিলে 850 বহিলে এতিয়া বিয়োগ কৰিলে আমি কিমান পাম 0 তাৰ পিছত এয়া আমি নিলু কিমান হ'ব ইয়াতে 5 হ'ব অৰ্থাৎ 10ৰ পৰা 5 গলে 5 হ'ব ইয়াতে কিমান থাকিল 9 থাকিল 9ৰ পৰা 8 গলে কিমান হ'ব 1 হ'ব অৰ্থাৎ উত্তৰটো কি হ'ব ইয়াতে 150 হ'ব ইয়াতে আমি কি লিখি দিব লাগিব 150খন আসন কি থাকিলে খালি থাকিলে বুজি পোৱা গৈছে নহয় তাৰপিছত দিছে 1000 টকাতকৈ 350 টকা কিমান কম এতিয়া 1000তকৈ 350 টকা কিমান কম হেটো চাই লও আমি একে ধৰণৰ বিয়োগ কৰিম 1000ৰ লগত আমি কিমান বিয়োগ কৰিম 350 শূন্য তাৰ পিছত শূন্যৰ পৰাটো 5 না যায় হে আমি 10 ইয়াৰ পৰা হাতত ললো লৈ পেলাই 10 হল 10ৰ পৰা 5 গলে কিমান হ'ব 5এই হ'ব তো ইয়াতে কিমান থাকিব এতিয়া 10ৰ পৰা 1 গৈছিলে হয় নে তো এতিয়া কিমান থাকিব এতে 9 9ৰ পৰা 3 থাকিলে কিমান হ'ব 6 হ'ব হয় নে 9ৰ পৰা 3 থাকিলে 6 হ'ব নাই মই বাৰু হিচাপ কৰি দিছো এয়া 1 2 3 4 5 6 7 8 9 আৰু ইয়াৰে পৰা আমি কিমান 3 কি কৰিলো বিয়োগ কৰিলো 1 2 3 নাইকিয়া কৰিলো 1 2 3 4 5 6 তো ইয়াতে কিমান হ'ল 650 টকা তো উত্তৰটো কিমান হ'ব 1000তকৈ 350 টকা কিমান কম 650 টকা এতিয়া আমাক উঙটো দিছে সম্প্ৰীতি ভোজন উপলক্ষে বিদ্যালয়ৰ মাতৃগোটে 6টা কল আনিলে সেইদিনা উপস্থিত থকা 1000 গৰাকী ব্যক্তিৰ প্ৰতি গৰাকীকে এটাকৈ কল দিলে আৰু কিমানটা কলৰ প্ৰয়োজন হ'ব অৰ্থাৎ কি কৈছে যে তেওঁলোকে কিমানটা কল আনিছিলে 6টা আনিছিলে হয় কিন্তু মানুহ কিমান আছিলে 1000 আছিলে এতিয়া 1000 গৰাকীক যদি এটা এটাকৈ দিয়ে তেতিয়াহলে কেইজনে পাব 600টাহে আনিছিলে তো 600 জনে পাই যাব আৰু কিমান জন বাকি থাকিব 400 জন বাকি থাকিব অৰ্থাৎ কেনে ধৰণে কৰিব লাগিব দেখুৱাই দিছো বাৰু এয়া আছিল কিমান 1000 হয় নে যে মানুহ আছিলে 1000 আৰু মাতৃগোটে কল আনিলে 600 আৰু এতিয়া কিমান এটাকৈ দিলে অৰ্থাৎ এটাকৈ যদি দিয়া যায় 600টা কল 600 জনেহে পাব তো 0 0 10ৰ পৰা 6 গলে
4 অৰ্থাৎ কিমানটা থাকিব আৰু কিমানটা বাকি থাকিব বা কিমানটা প্ৰয়োজন হ'ব 400টা প্ৰয়োজন হ'ব বুজি পোৱা গৈছে এতিয়া আমাক নেক্সট দিছে ভাবু আৰু লিখো আহা 1000 টকা হ'বলৈ তলত দিয়া নোটৰ গোটবোৰৰ পৰা কি নোট কিমান ধৰণে ল'ব পাৰি খালি ঠাইত লিখো আহা এতিয়া কত আমাক 100 টকীয়া নোট 5খন দিছে 500 টকীয়া এখন দিছে 50 টকীয়া 4খন দিছে অৰ্থাৎ 200 টকা আৰু ইপিনে 1 2 3 4 5 6 60 টকা অৰ্থাৎ 10 টকীয়া নোট 60খন দিছে বাৰু অকমান এনে ধৰণে লও 100 টকীয়া নোটটো লও 500 টকীয়া নোটটো লও 50 টকীয়া নোটটো লও হয় নাই কাৰণ আমাক ইয়াতে গুটেই কেইখন ব্যৱহাৰ কৰাৰ কথাটো ইয়াতে উল্লেখ কৰি দিছে অৰ্থাৎ ধাৰণাটো স্পষ্ট হ'ব লাগিব যে আমি কিমান কিমান ললে 1000 হ'ব পাৰে হয় তো আমি প্ৰথমে 500 টকীয়া নোট বাৰু ললো এখন হয় 500 টকীয়া নোট কেইখন ললো এখন তাতে 500 টকা সোমাই গল এখন ললো হয় তাৰ পিছত 100 টকীয়া নোট আমি তিনিখন লৈ লও 100 টকীয়া নোট তিনিখন লও হ'ব আৰু ইপিনে 50 টকীয়া নোট 4খনে লৈ লও আৰু 50 টকীয়া নোট আমি কেইখন লও 4খন লও এতিয়া 500 600 হয় অৰ্থাৎ কিমান হল 500 এপিনে ইয়াতে যদি আমি কি কৰো তিনিখন যদি 100 টকীয়া নোট পূৰণ কৰি দিও তেতিয়া হলে কিমান হ'ব 300 হয় নাই 500 600 700 800 হল আৰু 50 টকীয়া যদি আমি 4খন পূৰণ কৰি দিও তেতিয়া হলে আমি কিমান পাম 200 পাম অৰ্থাৎ 500 600 700 800 900 1000 তাত আমি ইয়াতে কিমান পাই গলো 1000 পাই গলো ওকে এতিয়া আমি খটো চাইছো খটোৰ কাৰণে আমাক 100 টকীয়া নোট 4খন দিছে 200 টকীয়া 3খন দিছে 500 টকীয়া নোট এখন দিলে আৰু 50 টকীয়া দিছে বাৰু আমি ইয়াতো 500 টকীয়া নোট এখন লৈ লওঁ হয় না বাকি মিলাই দিম আমি 500 টকীয়া নোট আমি এখন ললো আখৰবিলাক অলপমান ভালকে লিখিলে হ'ল মই ইয়াতে পটাপট লিখিছো যে তাৰ পিছত 200 টকীয়া দুখন লওঁ 200 টকীয়া দুখন লৈ লওঁ হয় না 200 টকীয়া দুখন লৰে 400 হ'ব দুখন ললো এতিয়া আমি 50 টকা দুখন লৈ লওঁ 50 টকীয়া নোট দুখন লৈ লওঁ দুখন এতিয়া কিমান হল 500 তাৰ পিছত 200 টকীয়া হলে কিমান হ'ব 4 হ'ব হয় নাই 500 600 700 800 900 আৰু ইপিনে 50 টকীয়া দুখন হলে 100 টকা হয় তো আমাৰ 1000 ইয়াতে হৈ গল বুজি পোৱা গৈছে এতিয়া নেক্সট ইয়াতে 1000 হ'ব লাগিব ইয়াতে একেবাৰে সিম্পল দে 200 টকীয়া নোট 5খন লৈ লম আমি 5খনে লৈ ললো অৰ্থাৎ এনে ধৰণে 100 200 300 400 500 600 700 800 900 1000 ডাইৰেক্ট 1000 হৈয়ে গল ইয়াতে বেছি মাথা মাৰি থাকিব লগা হোৱা নাই 200 টকীয়া নোট আমি কিমান লৈ লৈছো 5খন লৈ গৈছো আমি 1000 পাই গলো ইয়াতে আমাক দিয়া হৈছিল যে শিক্ষকলৈ নিৰ্দেশনা যে 10 টকীয়া 20 টকীয়া 50 টকীয়া 100 টকীয়া 200 টকীয়া আৰু 500 টকীয়া নোটৰ সহায়ত বিভিন্ন ধৰণেৰে 1000 টকা কিদৰে পাব পাৰি তাৰ ধাৰণা স্পষ্ট কৰিব দিছে তো এতিয়া আমাক এয়াই কৈছে যে 10 টকীয়া নোট 20 টকীয়া নোট 50 টকীয়া নোট এইবিলাক মিক্স কৰি পেলাই আমি কেনেকৈ 1000 টকা কৰিব পাৰো ইয়াতে বাৰু অকমান কম পইচা আছিল হয় নাই হেহে মই 10 টকীয়া বা 20 টকীয়া নোটৰ সহায় লোৱা নাই মই ডাইৰেক্ট কি লৈছো 50 টকীয়া 100 টকীয়া 200 টকীয়া এনেকুৱা ধৰণৰ নোটবিলাকৰ সহায় লৈছো এতিয়া আমাক নেক্সট কি দিছে হেতু চাই লৈছো 1000ৰ গোট সাজু আহা 1 বুজাবলৈ এটা 10 বুজাবলৈ 10টা আৰু 100 বুজাবলৈ এই গুটেই কেইটা মিলাই কি কৰা হৈছে ব্যৱহাৰ কৰা হৈছে অলৰেডি আমি বুজি আহিলোৱে হয় নে তো ইয়াতে কিমানটা 10টা আছে তো 100 হল ইয়াতে গুটেই বিলাক লগ লাগি পেলাই কিমান হৈছে 1000 হৈছে ইয়াতে কি কৈছে যে 10টা 100 লগ লাগালে কিমান হয় 1000 হয় আমি আগতেও পাই আহিছো যে 10টা 100 যদি আমি লগ লগাও তেতিয়া হলে আমি কিমান পাম 1000 পাম এতিয়া কি কৈছে তোমালোকে ভাবাচোন কিমানটা এনেকুৱা লগ লগালে 1000 হ'ব অৰ্থাৎ 10টা কৈ কিমান লগ লগালে আমি আর কি হ'ব 1000 হ'ব হেতু তোমালোকক ভাবিব দিছে অকমান ভাবাচোন যদি কম পোৱা তেতিয়া হলে মোক কমেন্ট কৰি কবাচোন যে এটো উত্তৰ কি হ'ব গুটেখিনি যদি মই কৈ দিও কেনেকে হ'ব হয়নে তোমালোকে যদি কব পাৰা তেতিয়া হলে মোক ধুনিয়াকৈ কমেন্টত কমেন্ট কৰি দিবা যে বাইদেউ এইটো হ'ব হয়নে ময়ো অকমান ভাল পাম যে হয় মোৰ ভিডিওখিনি চাই ছাত্ৰ-ছাত্ৰীসকলে ৰেসপন্স দিছে এতিয়া আকৌ দিছে আমাক ছবি চাই সংখ্যা লিখো আহা
এতিয়া ছবি চাই সংখ্যাবোৰ লিখিব দিছে ইয়াতে হাজাৰৰ লগত 5 লগ লগালে কিমান হ'ব 1005 হয়নে সংখ্যাৰেও লিখা আছে আখৰেৰেও লিখা আছে একে ধৰণে 1000ৰ লগত 10 লগ লগালে কিমান হ'ব 1010 হয়নে 1010 আকৌ 1000ৰ লগত 300 লগ লগালে কিমান হ'ব 1300 ইয়াতে লিখা হৈছে 1300 আকৌ 2000ৰ লগত 50 লগ লগালে কিমান হ'ব 2050 ইয়াতে আখৰেৰেও লিখা আছে সংখ্যাৰেও লিখা আছে তাৰপিছত একে ধৰণে 4000ৰ লগত 13 লগ লগালে কিমান হ'ব 4013 ইয়াতে মই আখৰেৰে লিখা নাই আখৰেৰে লিখাখিনি সকলোৱে জানে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ কাৰণে মই এৰি দিছোঁ এইকেইটা বাকীকেইটাও মই লিখি দিলোঁ হয় দেই কিন্তু মই ভাবিছোঁ ছাত্ৰ-ছাত্ৰীসকলেও নিজে চেষ্টা কৰক হয়নে আখৰেৰে লিখিবলৈ কেনেকুৱা ধৰণৰনো হয় তেতিয়াহে হ'ব চব যদি লিখি দিওঁ তেতিয়াহ'লে তেওঁলোকে কেৱল মোৰ পৰা কি কৰিব চাব আৰু লিখিব অকণমান নিজৰ ব্ৰেইনটোতো ইউজ হ'ব লাগিব হয়নে সেয়েহে তোমালোকে নিজে এই আখৰেৰকেইটা লিখিবা বাকীখিনি বাৰু মই উত্তৰ লিখিয়ে দিছোঁ অকল আখৰকেইটা লিখিলে হ'ব তাৰপিছত ইয়াতে দিছে 3000ৰ লগত 614 লগ লগালে কিমান হ'ব 3614 হ'ব হয়নে ঠিক তেনেধৰণে 7000ৰ লগত 200 লগ লগালে কিমান হ'ব 7200 হ'ব 5000ৰ লগত 999 লগ লগালে কিমান হ'ব 5999 হ'ব এতিয়া আমাক দিছে ঝুমৰ বিনন্দিনী চাহ জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য হৈছে ঝুমুৰ 2025 চনত অসমৰ 8888 গৰাকী নৃত্যশিল্পীয়ে একেলগে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছিল লিজা 8888 সংখ্যাটো বিস্তৃত ৰূপত লিখিব পাৰিবানে হয় পাৰিম লিজাই শুদ্ধকৈ লিখিব পাৰিলেনে আলোচনা কৰা এতিয়া ইয়াতে কি কৰা হৈছে বিস্তৃত ৰূপত লিখিব দিছে কিন্তু পাৰিছেনে তাই লিখিব পাৰিছেনে যে 8008ৰ লগত 3টা শূন্য দিছে এপিনে ইমান দিছে আৰু এইটো দিছে এইটো শুদ্ধ হৈছেনে ইয়াতে এনেকৈ ধৰণৰ আমাক দিয়া আছিলে 8888 হয় এতিয়া একদম ইজি মই যেনেধৰণে শিকাম এটা ট্ৰিকত সেইটো বুজি ল'লে হ'ল 8ৰ পিছফালে কেইটা 8 আছে এই 8টোৰ পিছফালে কেইটা আছে 3টা আছে তো আমি সেই ধৰণে কেইটা শূন্য বহাই দিম 3টা বহাই দিম প্লাস দিম এই 8ৰ লগত কেইটা থাকিল 2টা থাকিল আমি 2টা বহাই দিলোঁ ঠিক আছে 2টা বহাই দিলোঁ হ'ব তাৰপিছত এই 8ৰ লগত কেইটা থাকিলে এটা থাকিলে আৰু ইপিনে কিমান হ'ল এইটো অৰ্থাৎ কি কৰিলোঁ আমি 8ৰ পিছপিনে আমাৰ কেইটা সংখ্যা থাকিলে 3টা সেই হিচাপে আমি 3টা শূন্য বহাই দিলোঁ তাৰপিছত এই 8ৰ লগত কেইটা শূন্য থাকিল মানে 8 থাকিলে 2টা থাকিলেতো সেই হিচাপে আমি 2টা শূন্য বহাই দিলোঁ এই 8ৰ লগত কেইটা থাকিলে এটা থাকিলতো 8 তো আমি এটা বহাই দিলোঁ আৰু ইপিনে এইটো 8টো 8 হৈ থাকিল বুজি পোৱা গৈছে এনেধৰণে আমি বিস্তৃত ৰূপ কৰিব পাৰোঁ এইটো এটা ট্ৰিক বুলি ক'লোঁ মই যে যেইটা সংখ্যা দেখিব সেই সংখ্যাটোৰ আমি সেই হিচাপত শূন্য বহাই থৈ গ'লে হ'ল এতিয়া আমি চাওঁচোন লিজাৰটো শুদ্ধ হৈছেনে নাই হয়নে লিজাই কি পাতিছে লিজাই পাতিছে 8000 যোগচিন 80 যোগচিন 8 তো এইটো কি হৈ গ'ল ফুল হৈ গ'ল লিজাৰটো কাৰণ লিজাই কেনেকৈ লিখিব লাগিছিলে এইটো লিখিব লাগিছিলে হয়নে লিজাৰটো ফুল হৈছে এতিয়া আমাক দিছে তলৰ কাৰ্ডসমূহ চাই সংখ্যাবোৰ লিখা 1101 কাৰণ ইয়াতে 10ৰ স্থান দিয়া নাই 1110ৰ স্থানত শূন্য লিখা আছে দেখা পোৱা গৈছে আৰু 1 অৰ্থাৎ 1101 ইয়াতে 1110 দুবাৰ দিছে অৰ্থাৎ 20 হ'ল আৰু 20ৰ লগত 1 যোগ কৰি দিলে কিমান হ'ব 21 হ'ব অৰ্থাৎ 10121 কিমান হ'ল 21 ঠিক আছে আৰু ইয়াতে 10ৰ স্থানত ইয়াতে কি লিখা গৈছে 2 লিখা গৈছে কিয়নো কাৰণ ইয়াতে আছে হয়নে ইয়াতে দুটা দিয়া আছে না এই কাৰণে আমি কি লিখিছোঁ 2 লিখিছোঁ তাৰপিছত ইয়াতে 1100 কেইবাৰ দিয়া হৈছে দুবাৰ দিয়া হৈছে আৰু 1 কেইবাৰ দিয়া হৈছে 3 অৰ্থাৎ 1200 কিমান হ'ব 3 1200 10ৰ স্থানত একো সংখ্যা নাই সেয়ে আমি শূন্য লিখিছোঁ বাকি এইটো কিমান হৈছে 1203 একেধৰণে 1010 কেইবাৰ দিয়া হৈছে 1 2 3 4 4বাৰ দিয়া হৈছে এইবাৰ হৰ স্থান নাই হয়নে তো কিমান হ'ল এইটো 40 আৰু ইপিনে 1 2 3 অৰ্থাৎ 43 1000 কিমান হ'ব 43 1000 4টো কি আছে 10 আছে আৰু ইপিনে কিমান হ'ল 1043 1111ৰ বিস্তৃত ৰূপ হ'ল 1110 যিটো মই অলৰেডি শিকাই উঠিলোঁ ঠিক তেনেধৰণে বিস্তৃত ৰূপত লিখোঁ আহা 2222 একেধৰণে যে 2 পিছফালে কেইটা 2 আছে 3টা সেই হিচাপে 3টা শূন্য বহাইছে তাৰপিছত এনেধৰণে
গৈ থাকিলে হৈ গ'ল একদম ইজি হয় এইকেইটা হয়নে একেধৰণে 3904 অৰ্থাৎ কি কৰিলোঁ এতিয়া এইটোত কিন্তু আমি শূন্য বহাই দিছোঁ কাৰণ ইয়াতে কি আছে শূন্যই আছে 3000 তাৰ কাৰণে আমি কি ল'লোঁ 3টা শূন্য 900 2টা শূন্য 10ৰ স্থানত একো নাই শূন্য আছে শূন্য এককৰ স্থানত 4 আছে এটাই বহাই দিছোঁ ঠিক তেনেধৰণে এইটো একে 9016 9000 আমি কি কৰিলোঁ 9000 বুলি কওঁতে 3টা শূন্য হয় একক দশক শতক হয় তাৰপিছত ইপিনে এইটো হাজাৰত হ'ল আৰু যেহেতু আমাৰ হৰ স্থানত কি আছে শূন্য আছে শূন্যই বহাই দিছোঁ ইপিনে 10ৰ স্থানত 1 আৰু শূন্য আৰু ইপিনে 6 তাৰপিছত আকৌ 7680 একে কথা 7000ত বহালোঁ এনেধৰণে 3টা শূন্য তাৰপিছত 600ৰ কাৰণে 2টা শূন্য 10ৰ কাৰণে এটা শূন্য আৰু এককত শূন্যটো নিজেই একেধৰণে বিস্তৃত ৰূপ চাই সংখ্যাটো লিখোঁ আহা এইখিনি কিন্তু মই তোমালোকৰ কাৰণে থৈছোঁ দেই মই এটা লিখি দিছোঁ 1480 কি দি আছে 9 তো কিমান হ'ল 1489 হ'ল হয়নে বাকী এইকেইটাটো নিজে লিখিব পাৰিবা 1900 কিমান হ'ব 47 হ'ব 5000 কিমান হ'ব 5000 এইটো কিমান হ'ব 89 হ'লে একেই হ'ব 5089 6300 কিমান আছে এইটো ডাইৰেক্ট 5 আছে ডাইৰেক্ট আমি কি বহাম 6305 হৈ গ'ল এনেকুৱা ধৰণৰ পাৰিবাই নহয় তাৰপিছত অংকৰ স্থানীয় মান লিখিব দিছে তলৰ সংখ্যাকেইটাৰ 5ৰ স্থান মান লিখোৱা আহা অৰ্থাৎ এতিয়া আমি কি লিখিম স্থানীয় মানটো লিখিম ইয়াতে দিছে 5ৰ স্থান মান কিমান হাজাৰত আছে অৰ্থাৎ একক দশক শতক হাজাৰ আছে এতিয়া 1569ৰ 5ৰ স্থানটো কিমানত আছে একক দশক শতক তো এইটো কি হ'ব শতকত আছে শতকত আছে এতিয়া 5ৰ স্থানীয় মান কি হ'ব 5ৰ স্থানীয় মান হ'ব 500 আৰু বা আমি কেনেধৰণে লিখিম এনেধৰণে ঠিক আছে 500 বা 500 তাৰপিছত 2357 5ৰ স্থান মানটো কিমানত আছে 10ত আছে হয়নে 10ত লিখিম আমি 10 এতিয়া 5ৰ স্থানীয় মান কিমান হ'ব 5 10 নতুবা 50 হ'ল 6105ৰ 5ৰ স্থান মানটো কিমানত আছে এককত আছে এককত আছে ইয়াতে 5ৰ স্থানীয় মান কিমান হ'ব 5 1 বুলি লিখিব পাৰি চাগে হয়নে আৰু এতিয়া আমি 5 বুলি লিখি দিম হ'ব বুজিবা গৈছে এনেধৰণে এইখিনি 5 1 লিখিছোঁ আৰু এইটো বুজিবা গৈছে নহয় কি কৈছোঁ আমি এইকেইটা কেনেকৈ ধৰিব লাগে একক দশক শতক হাজাৰ একক দশক শতক একক দশক আৰু 1 সেইকাৰণে আমি ইয়াতে 1 লিখিছোঁ তাত এতিয়া নেক্সট দিছে চিন্তা কৰোঁ আহা ওপৰৰ সংখ্যাকেইটাত 5ৰ স্থানীয় মানবোৰ একে নে বেলেগ বেলেগ আলোচনা কৰা এইটো বেলেগ বেলেগ হৈছে হয়নে এইটো ভিডিঅ'ত আমি পৃষ্ঠা নং 7লৈকে আলোচনা কৰিলোঁ যেহেতু অকণমান বুজাবলগীয়া ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব নহয় আৰু বুজি পাবলৈ অকণমান দিগদাৰ হ'ব যদি একেলগে সববিলাক বুজাই দিওঁ সেয়ে আমি নেক্সট ভিডিঅ'ত পৃষ্ঠা নং 8ৰ পৰা বুজাবলৈ চেষ্টা কৰিম ঠিক আছে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ৱাচিং